টোটেল ল'ৰা ছোৱালী ফৰ্ম ফিল আপ কৰিছিল 2,80,216 জনে তাৰপিছত কেণ্ডিডেট এপিয়াৰ হৈছে 2,73,908 জন 7,000 মান এপ্ৰক্সিমেটলি 7,000 মান ল'ৰাই এপিয়াৰ কৰা নাই যদিও ফৰ্ম ফিল আপ কৰিছিল আৰু এপিয়াৰ কৰা ল'ৰাৰ ভিতৰত পাছ কৰিছে 2,42,794 আমি স্ট্ৰীম আমাৰ ইয়াত 4টা স্ট্ৰীম আছে আৰ্ট সায়েন্স কমাৰ্চ এণ্ড ভোকেশ্যনেল আৰু আৰ্টছৰ ৰিজাল্ট যদি আমি চাওঁ আমাৰ যোৱা বছৰতকৈ এইবাৰ আমাৰ ৰিজাল্টৰ পাৰ্চেণ্টেজ ভাল হৈছে যোৱা বছৰ আছিল আমাৰ 70.12% আৰ্টছত এইবাৰ 88.24% হৈছে তেনেদৰে সায়েন্সত যোৱাবাৰ আছিল আমাৰ 84.96% এইবাৰ আছে 90.29% কমাৰ্চত যোৱা বছৰ আছিল 79.57% এইবাৰ হৈছে 88.28% ভোকেশ্যনেলত যোৱা বছৰ আছিল 85.61 এইবাৰো 85.78% আমাৰ ল'ৰা ছোৱালীয়ে কৃতকাৰ্য হৈছে এইবাৰ এটা আমি ব্যৱস্থা লৈছিলোঁ যে যিখিনি আমি ল'ৰা ছোৱালীৰ প্ৰেক্টিকেল মাৰ্ক প্ৰজেক্ট মাৰ্ক আৰু জোনৰ পৰা থিয়ৰী মাৰ্ক আগতে আমি OMR চিটত আমি কালেক্ট কৰিছিলোঁ কিন্তু এইবাৰ আমি মানে ছিষ্টেমৰ দ্বাৰা অনলাইন কালেকশ্যন কৰিছোঁ আচলতে ষ্টেণ্ড যিটো আমি পজিশ্যনবোৰ আগতে 10টালৈকে আমি মানে পজিশ্যন দিছিলোঁ পৰীক্ষাৰ আমাৰ এখন কমিটি থাকে কমিটিত এই বস্তুটো উত্থাপন কৰাত কমিটিয়ে ক'লে যে আমি মানে কি হয় পজিশ্যন এইবাৰ মানে কি হয় দিব নালাগে পজিশ্যনৰ সলনি আগে পিছে যেনেকৈ আমাৰ যিবিলাক ষ্টুডেণ্টে হায়েষ্ট মাৰ্ক স্ক'ৰ কৰিছে ছাবজেক্ট ৱাইজ সেই মাৰ্কখিনি আমাৰ বুকলেটতে পাই থাকিব কোনজন ষ্টুডেণ্টে কি ছাবজেক্টত হায়েষ্ট মাৰ্ক পাইছে তাৰ ৰোল আৰু মানে নাম্বাৰ এই দুয়োটা আমি দি দিছোঁ আৰু তাৰ পৰা তেখেতসকলে চাই ল'ব পাৰিব এই পজিশ্যন উঠাই দিয়া ব্যৱস্থাটোক আচলতে মই ভাল বুলিয়ে ক'ম খুব ভাল পদক্ষেপ কাৰণ মই যেতিয়া নিজেও হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ বাবে অৱতীৰ্ণ হৈছিলোঁ তেতিয়া এটা প্ৰেছাৰ কুকাৰ সদৃশ পৰিৱেশৰ উপলব্ধি কৰিছিলোঁ কাৰণ এনেকুৱা হৈ যায় তুমি 90% পাবই লাগিব বা তুমি মোৰ দেন 85% পাবই লাগিব সেয়া ক'ৰবাত নহয় ক'ৰবাত আমাক সমাজখনে ভাবিবলৈ শিকায় আৰু সেইকাৰণে এটা প্ৰেছাৰ কুকাৰ সদৃশ অৱস্থাৰ সৃষ্টি হয় আচলতে আৰু এই ক্ষেত্ৰত যেতিয়া পজিশ্যনটো উঠাই দিয়া হ'ল তেতিয়া আমি এই কথাটো উপলব্ধি কৰিবলৈ শিকিম যে আচলতে এআই শেষ নহয় আমাৰ ল'ৰা ছোৱালীসকলে বুজিব লাগিব যে আচলতে এআই শেষ নহয় এইটো এটা জাষ্ট ষ্টেপ হয় এইবাৰ ৰেংক উঠাই দিছে সেইটো এটা অসম চৰকাৰে খুব ভাল পদক্ষেপ এটা হাতত লৈছে আগতে যেতিয়া ৰেংক আছিল তেতিয়া ধৰক কি হৈছিল কিছুমান ল'ৰা ছোৱালীয়ে ধৰক বেয়া মাৰ্কছ পাইছিলে বা কিছুমানে ভাল মাৰ্কছ পাইছিলে আৰু সেইটো বুলি নহয় চাওক পৰীক্ষাত ভাল বেয়াটো কৰিব পাৰি কাৰণ কিয় চাওক এইটো পৰীক্ষা এনেকুৱা নহয় কি ধৰক যেনেকৈ এটা কথা আছে ইংৰাজীত আ ছিংগল ছিট অফ পেপাৰ কেনট ডিচাইড আৱাৰ ফিউচাৰ গতিকে এখন পৰীক্ষাৰ পেপাৰে কেতিয়াও এজন ল'ৰা বা এজন ছোৱালীৰ আপোনাৰ ফিউচাৰটো নিৰ্ধাৰণ কৰিব নোৱাৰে গতিকে আগতে কি হৈছিল আগতে আমাৰ সোসাইটিত এটা খুব মানে ষ্টেৰিঅটাইপ এটা আছিল যে ধৰক যোনবিলাক ল'ৰা ছোৱালীয়ে ধৰক ৰেংক নাপাইছিলে আৰু যোনবিলাকে ৰেংক পাইছিল সিহঁতৰ মাজত এটা ডিছক্ৰিমিনেশ্যন হৈছিল তাৰ ফলত কি হৈছিল যোনখিনিয়ে বেয়া ফলাফল মানে কি অলপ ধৰক কম মানে অলপ 1-2 নম্বৰ কম পায় তেওঁলোকক একদম সোসাইটিয়ে তলত ৰাখি দিয়ে যেনেকৈ ধৰক তেওঁলোকক কয় কি এই ল'ৰাজনে ভালকৈ পঢ়া শুনা নকৰিলে বা ঘৰৰ মানুহ তেওঁলোকক একদম মেণ্টেলি তেওঁলোক মানে ডিষ্টাৰ্ব হৈ পৰে গতিকে এতিয়া যিহেতু এই ৰেংক ছিষ্টেমটো উঠাই দিছে তাৰ ফলত চৰকাৰে এইটো খুব ভাল পদক্ষেপ এটা মই হাতত লোৱা বুলি ভাবোঁ আৰু যিটো ষ্টেনৰ কথা কৈছে ৰেংকৰ কথা সেইটো যোৱাবাৰলৈকে আছিল কিন্তু এইবাৰ উঠাই দিয়া হৈছে আমি আগতে দেখিবলৈ পাইছিলোঁ যে প্ৰথম 10টা স্থান থাকে তাত ধৰক 20-30 জন ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ কিন্তু এনেকুৱা ছাত্ৰ ছাত্ৰীও থাকে যিয়ে 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে স্থান পাবলৈ সক্ষম নহয় গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে আকৌ মনটো ভাগি পেলাই যে মই ক'ৰবাত পিছ পৰি গ'লোঁ নেকি বা নিজকে কেতিয়াবা প্ৰশ্ন কৰিবলগীয়াও হয় তো সেই বস্তুটো এতিয়া নাথাকিব এতিয়া সকলো এটা সমান লেভেলত চোৱা যাব শিক্ষা যিটো আমি গ্ৰহণ কৰোঁ গতিকে এই শিক্ষাটো আমাৰ নম্বৰমুখী হ'ব কেতিয়াও নালাগে এই শিক্ষাটো হ'ব লাগিব আমাৰ জ্ঞানমুখী গতিকে জ্ঞান আহৰণ কৰাটো হ'ব লাগিব আমাৰ মূল লক্ষ্য গতিকে মই আশা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত উত্তীৰ্ণ হৈছে এইসকল ছাত্ৰ ছাত্ৰী আমাৰ গোটেই সমাজখন তথা অসমখনৰ কাৰণে ভৱিষ্যত গতিকে এইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসমখনক শিক্ষাৰ যিটো ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা আহৰণ কৰি অসমক ভাৰতবৰ্ষ তথা এছিয়াৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব আৰু আমাৰ শিক্ষা ব্যৱস্থাটোক সুস্থ আৰু সবল কৰি তুলিব
কেনা পড়ে হ্যাঁ মই আৰ্যভট্ট আইডিয়েল একাডেমীৰ পৰা আজি HSত ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছোঁ আৰু এই বিদ্যালয় এই একাডেমীত ছাৰ বাইদেউসকলৰ চেষ্টাৰ ফলত আৰু মই মা দেউতাৰ চেষ্টাৰ ফলত আজি ভালকৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ সেইকাৰণে মই কলেজৰ ছাৰ বাইদেউসকলক কলেজখনক থেংক ইউ মোৰ ফালৰ পৰাই থেংক ইউ ক'ব বিচাৰিছোঁ